তো প্ৰথম কুৱেশ্যন তোমালোকে চাব পাৰা 1 নম্বৰ কুৱেশ্যনটো আছে মেনশ্যন টু ফিল্ড অফ হিউমেন জিঅ'গ্ৰাফি এইটো একেবাৰে সহজ বহুত বাৰ আহি থাকে আৰু 2 নম্বৰীয়া প্ৰশ্নত দেখাই পোৱা যায় এইটো মানৱ ভূগোলৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা দুটা ক্ষেত্ৰ কি হবে একেবাৰে সহজ বহুত গীত আছে তাৰ ভিতৰত এনসাৰ হৈছে পপুলেশন জিঅ'গ্ৰাফি অসমীয়াৰ কাৰণে হ'ব জনসংখ্যা ভূগোল আৰু 2 নম্বৰটো হৈছে ইকোনমিক জিঅ'গ্ৰাফি অসমীয়াৰ কাৰণে হ'ব অৰ্থনৈতিক ভূগোল তাৰ লগে লগে মনত ৰাখিবা যে পপুলেশন জিঅ'গ্ৰাফি ইয়াত কি কৰো আমি ইট ষ্টাডি দা ডিস্ট্ৰিবিউশন ডেন্সিটি গ্ৰোথ এন্ড মাইগ্ৰেশন অফ পিপল তো ইয়াত জনসংখ্যাৰ বৰ্তন ঘনত্ব বৃদ্ধি আৰু স্থলান্তৰণ অধ্যয়ন কৰা হয় তাৰ পিছত ইকোনমিক জিঅ'গ্ৰাফি এটো কি হয় ইকোনমিক এক্টিভিটি সাচ এজ এগ্ৰিকালচাৰ ইন্ডাষ্ট্ৰি ট্ৰেড এন্ড ট্ৰান্সপোৰ্ট এইবোৰ আমি কি কৰো ষ্টাডি কৰো বা অধ্যয়ন কৰো হয় ইয়াত কৃষি উদ্যোগ বাণিজ্য আৰু পৰিবহন আদি আৰ্থিক কাৰ্যকলাপ অধ্যয়ন কৰা হয় তো এই দুটা তোমালোকে মনত ৰাখিবা আৰু এই কোৱেশ্চনটো কিন্তু ভেৰি ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে ওকে নেক্সট কোৱেশ্চন লাগব কোৱেশ্চন নম্বৰ 2 টো চোৱা how do you calculate the density of population in a region একোটা অঞ্চলৰ জনসংখ্যা ঘনত্ব কি দৰে হিসাব কৰিবা এই কোৱেশ্চন কিন্তু বহুত ইম্পৰ্টেন্ট পপুলেশন ডেন্সিটি মানে কি তাৰ কথাও তোমালোকে জানিব লাগিব কিন্তু পপুলেশন ডেন্সিটি মানে কি ইয়াৰ আগৰ ভিডিঅটোত আমি পপুলেশন ডেন্সিটি মানে কি তাৰ কথা ধুনিয়াকৈ আলোচনা কৰিছিলো আৰু তাৰ লগে লগে হাউ টু ক্যালকুলেট এই পপুলেশন ডেন্সিটিটো আমি কেনেকৈ ক্যালকুলেট কৰিব পাৰিম বা কেনেকৈ আমি ইয়াৰ হিসাব কৰিব পাৰিম সেই হিসাবটো কিন্তু লাগে এটা ফৰ্মুলা আছে ফৰ্মুলাটো তোমালোকে জানিব লাগিব তো প্ৰথম যেটো ফৰ্মুলা আছে পপুলেশন ডেন্সিটি উলোৱাৰ ফৰ্মুলাটো হৈছে টোটাল পপুলেশন ডিভাইড বাই টোটাল এৰিয়া আৰু এৰিয়াটো আমাক কিহত লাগে ইন স্কয়াৰ কিলোমিটাৰ মন ৰাখিবা ইন স্কয়াৰ কিলোমিটাৰ মানে পাৰ স্কয়াৰ কিলোমিটাৰ ইফালে 1 কিলোমিটাৰ ইফালে 1 কিলোমিটাৰ ইফালে 1 কিলোমিটাৰ ইফালে 1 কিলোমিটাৰ পাৰ স্কয়াৰ কিলোমিটাৰ কিমানজন পপুলেশন মানে কিমানজন মানুহ আছে তাকে কি কোৱা হয় সেই ঠাইটোৰ পপুলেশন ডেন্সিটি বুলি কোৱা হয় ওকে তো মনত ৰাখিবা অসমীয়াৰ কাৰণে জনসংখ্যা ঘনত্ব ওলোৱা যে সূত্ৰটো আছে সেই সূত্ৰটো বা ফৰ্মুলাটো হৈছে মুঠ জনসংখ্যা সেই ঠাইখনৰ যিমান মুঠ জনসংখ্যা আছে সেই মুঠ জনসংখ্যাক আমি মুঠ ভূমি ক্ষেত্ৰৰ বৰ্গ কিলোমিটাৰেৰে কি কৰিম আমি হৰণ কৰিম মানে ডিভাইড কৰিম তেতিয়া আমাৰ কি ওলাই যাব সেই ঠাইটোৰ বা সেই ৰিজনটোৰ পপুলেশন ডেন্সিটি ওলাই যাব তাৰ পিছত যদি আমি কেনেকৈ অলপ ক্যালকুলেট এক্সপ্লেনেশন দি থৈ দিছো তোমালোকে ধুনিয়াকৈ চাই ল'ব পাৰা To calculate the density of population of a region, divide the total population of the region by its total land area in square kilometer. Okay, the square kilometer আমি কি কৰিব লাগিব আমি উলাব লাগিব okay এটা অঞ্চলৰ জনসংখ্যা ঘনত্ব উলিয়াবলৈ সেই অঞ্চলৰ মুঠ জনসংখ্যাক মুঠ ভূমি ক্ষেত্ৰৰ দ্বাৰা কি কৰিব লাগিব আমি ভাগ কৰিব লাগিব বুজি পাইছা সেম কথাটো আমি কৈছো ইয়াতে যি কোৱা হৈছে তাৰ পিছত মনত ৰাখিবা নেক্সট কোৱেশ্চন লাগব 3 নম্বৰ কোৱেশ্চনটো কৈছে how is human geography related to other social science ওকে মানৱ ভূগোলৰ লগত আন সমাজ বিজ্ঞানৰ সম্পৰ্ক কেনে এই কোৱেশ্চনটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন বহুত বাৰ আহি থাকে আৰু এই কোৱেশ্চনৰ ৰিলেটেড এইটো কোৱেশ্চন কিন্তু মানে এই বছৰ বিভিন্ন ডিস্ট্ৰিক্টত হৈ যোৱা প্ৰি ফাইনাল এক্সামতো কিন্তু দেখা গৈছে তো এইবৰ কাৰণে কিন্তু এই কোৱেশ্চনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে তো তোমালোকে ধুনিয়াকৈ উত্তৰটো চাই লোৱা So human geography is closely related to other social science because it study human activities and their relationship with the environment. So এই যে হিউম্যান জিওগ্ৰাফি আছে কেনে কিয় বেলেগ সোশ্যাল সায়েন্সৰ লগত কি হয় ক্লোজলি ৰিলেটেড হয় বিকজ এই আমি হিউম্যান জিওগ্ৰাফিটো কি কৰো ষ্টাডি কি কৰো হিউম্যান এক্টিভিটিজ মানুহৰ কাৰ্যকলাপবোৰ অধ্যয়ন কৰো আৰু এই মানুহৰ ৰিলেশনশিপ কেনেকৈ এনভায়ৰনমেন্টৰ লগত ৰিলেশনশিপ হৈ আছে তাৰ কথা আমি ষ্টাডি কৰো ওকে ইট ইজ ৰিলেটেড টু ইকোনমিক্স as it study economic activities such as agriculture industry and trade it is related to sociology as it study the social life, culture and tradition of people. Human geography also related to political science as it deals with political boundaries, state and international boundaries. It is connected with history which help to understand the past development of human society and settlement. Okay, বুজি পাইছা তো কেনেকৈ কাৰ লগত ৰিলেটেড হৈ আছে সেই কথাটো আমি গম পাম যেনেকৈ সোশিয়ালৰ সাবজেক্ট যদি আমি ক'বলৈ যাওঁ আমি কি হয় সোশিয়োলজিৰ লগত ইয়াৰ ৰিলেটেড হৈ আছে ওকে তো তাৰ কাৰণে কিয় সোশিয়োলজিৰ লগত ৰিলেটেড হৈ আছে কাৰণ ইয়াত আমি হিউম্যান জিওগ্ৰাফিত আমি কি কৰো ষ্টাডি কৰো সোশ্যাল লাইফ হয় না কালচাৰবোৰ ষ্টাডি কৰো ট্ৰেডিশনবোৰ ষ্টাডি কৰো আৰু সোশিয়োলজিটো সেই তাকে ষ্টাডি কৰা হয় তো তাৰ কাৰণে আমি ক'ব পাৰো যে সমাজ বিজ্ঞানৰ আন ক্ষেত্ৰৰ লগত বা সোশ্যাল সায়েন্সৰ বেলেগ যিবোৰ ব্ৰাঞ্চেছ আছে তাৰ লগত কি হয় ক্লোজলি ৰিলেটেড তো অসমীয়াটো লিখা আছে মানৱ ভূগোলৰ সৈতে আন সমাজ বিজ্ঞানৰ ঘনিষ্ঠ সম্পৰ্ক আছে কাৰণ ইয়াত মানুহৰ কাৰ্যকলাপ আৰু পৰিৱেশৰ মাজত সম্পৰ্ক অধ্যয়ন কৰা হয় ই অৰ্থনীতি বিজ্ঞানৰ সৈতে সম্পৰ্কিত কাৰণ ইয়াত কৃষি উদ্যোগ আৰু বাণিজ্য আদি আৰ্থিক কাৰ্যকলাপ অধ্যয়ন কৰা হয় এই সমাজ বিজ্ঞানৰ সৈতে সম্পৰ্কিত কাৰণ ইয়াত কি হয় মানুহৰ সামাজিক জীৱন সংস্কৃতি আৰু পৰম্পৰা অধ্যয়ন কৰা হয় মানৱ ভূগোলৰ ৰাজনীতি বিজ্ঞানৰ সৈতে সম্পৰ্ক আছে কাৰণ ইয়াত ৰাজনৈতিক সীমা
ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আলোচনা কৰা হয় ইয়াৰ লগতে ইতিহাসৰ সৈতেও সম্পৰ্ক আছে যাৰ জৰিয়তে মানুহৰ সমাজ আৰু বসতি অতীত বিকাশ বুজোৱা যায় ওকে তো গুটেখিনি লিখা আছে তোমালোকে ধুনিয়াকে চাই লব পাৰিবা তোমালোকে কি কৰিব লাগিব পিডিএফ টো ডাউনলোড কৰিব লাগিব এতিয়া কেনেকে পিডিএফ টো তোমালোকে ডাউনলোড কৰিবা তো তাৰ কাৰণে তোমালোকে অকমান বুজি লোৱা তাৰ পিছত তোমালোকে পিডিএফ টো ধুনিয়াকে ডাউনলোড কৰিব পাৰিবা তো নেক্সট কোৱেশ্চন নম্বৰ 4 টো চোৱা what is population explosion এই কোৱেশ্চনটো বহুবাৰ আহে why is this so তো জনসংখ্যা বিস্ফোৰণ কি আৰু এনে কিয় হয় তো এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট কাৰণ বহুবাৰ আহি থাকে 2 মাৰ্কছৰ নহলে 3 মাৰ্কছৰ কাৰণে কিন্তু আহি থাকে তো ধুনিয়াকে আমি ইংলিশতো বুজাই দিছো যে পপুলেশন এক্সপ্লোশন মানে কি আৰু অসমীয়াটো বুজাই দিছো ধুনিয়াকে সৰুকে লিখি দিছো যাতে তোমালোকে বুজি পোৱা আৰু তোমালোকে লিখাৰ সময়ত তোমালোকে কিবা নিজৰ তৰফৰ পৰা এড কৰিব পাৰিবা ওকে তাৰ বিষয়ে আমি কিন্তু ধুনিয়াকে পপুলেশন এক্সপ্লোশন কিয় হয় তাৰ গুটেখিনি কাৰণবোৰো লিখি দিছো অসমীয়া আৰু ইংলিশত তো তোমালোকে গুটেখিনি পিডিএফৰ পৰা চাই লবা এই কোৱেশ্চনটো কিন্তু ইম্পৰ্টেন্ট তোমালোকে চাই যাব লাগিব তাৰপিছত কোৱেশ্চন নম্বৰ 5 টো চোৱা হাউ সায়েন্স এণ্ড টেকনলজি হেল্প পপুলেশন গ্ৰোথ জনসংখ্যা বৃদ্ধিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই কিদৰে সহায় কৰিছে এই কোৱেশ্চনটো কিন্তু ভেৰি ইম্পৰ্টেন্ট এই বছৰ কিন্তু বহুত ডিস্ট্ৰিক্টৰ প্ৰি ফাইনাল এক্সামত আহিছিল হয়তো তোমালোকৰ প্ৰি ফাইনাল এক্সামতো কিন্তু এই কোৱেশ্চনটো তোমালোকে দেখা পাইছা আৰু ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো তোমালোকে চাই যাব লাগিব তো ধুনিয়াকে লিখি দিছো আমি কিয় হয় কাৰণবোৰো লিখি দিছো কি হয় এডভান্সমেন্ট ইন মেডিকেল সায়েন্স মেডিকেল সায়েন্সৰ যি এডভান্সমেন্ট হৈছে তাৰ কাৰণে কি হৈছে যে জনসংখ্যা বৃদ্ধিত কিন্তু এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই সহায় কৰিছে ওকে ডিসকভাৰি অফ নিউ মেডিসিন হয় না বিভিন্ন ধৰণৰ লাইক আমি কেদিনমান আগতে আমাৰ যি পৰিস্থিতি হৈ গল 2020 চনত কোভিড-19 তাৰো এতিয়া কি হল মেডিসিন ওলাই গল হয় না ভ্যাকচিন ওলাই গল তো এনেকে সায়েন্স এণ্ড টেকনলজি কি কৰিছে মানুহৰ জনসংখ্যা বৃদ্ধিত সহায় কৰিছে ওকে গুটেখিনি ইম্পৰ্টেন্ট খিনি লিখা আছে তোমালোকে পঢ়ি গলে তোমালোকৰ হৈ যাব তাৰপিছত নেক্সট কোৱেশ্চন নম্বৰ 6 টো চোৱা ৰাইট টু কম্পোনেন্টস অফ পপুলেশন চেঞ্জ জনসংখ্যা পৰিৱৰ্তনৰ দুটা উপাদান লিখা তো জনসংখ্যা কেনেকে পৰিৱৰ্তন হয় তাৰ দুটা উপাদান হৈছে নম্বৰ 1 হৈছে বাৰ্থ ৰেট জন্ম হাৰ আৰু 2 নম্বৰটো হৈছে ডেথ ৰেট মৃত্যু হাৰ মনত ৰাখিবা দুটা উপাদান লিখিব দিছে হয়তো কেতিয়াবা তোমালোকক তিনিটা উপাদানো লিখিব দিব পাৰে দুটা যদি উপাদান লিখিব দিছে তেতিয়া হলে বাৰ্থ ৰেট জন্ম হাৰ আৰু ডেথ ৰেট মৃত্যু হাৰ যেতিয়া কোনো এখন ঠাই বাৰ্থ ৰেট বাঢ়িব হয় না বাৰ্থ ৰেট যেতিয়া বাঢ়িব তেতিয়া আমি কি হ'ব জনসংখ্যা বৃদ্ধি হ'ব আৰু যদি কোনবা এটা ঠাই ডেথ ৰেট যদি বাঢ়ি যায় তো মানে কি তাত জনসংখ্যা কমি আহিছে হয় না কমি গৈছে আৰু এটা যদি তিনটা লিখিব দিয়ে তো থাৰ্ড নম্বৰটো হ'ব তোমালোকৰ মাইগ্ৰেশন প্ৰব্ৰজন ওকে কাৰণ প্ৰব্ৰজন এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যেতিয়া মানুহে প্ৰব্ৰজন কৰে লাইক কোনবা এটা ঠাইৰ পৰা তোমালোকৰ গাঁৱলৈ বহু মানুহ সোমাই আহিল হয় না মানুহ প্ৰব্ৰজন কৰি আহিলে তো তাক কি হ'ব জনসংখ্যা বৃদ্ধি হ'ব আনহাতে কোনবা এখন ঠাইৰ পৰা বহুত মানুহ কি হ'ল কিবা কাৰণে বেলেগ এখন ঠাইলৈ গুচি গ'ল তো সেই ঠাইটো কি হ'ব জনসংখ্যা কমি যাব হয় না বুজি পাইছা তাৰপিছত নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 7 টো চোৱা ব্ৰিফলি ডিসকাস পপুলেশন কন্ট্ৰোল মেজার জনসংখ্যা নিয়ন্ত্ৰণৰ উপায়সমূহ চমুকৈ আলোচনা কৰা এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট বহুবাৰ আহি থাকে তো ব্ৰিফলি ডিসকাস কৰিব দিছে পপুলেশন কন্ট্ৰোল মেজার্স কি আছে তো সেইকেইটা ধুনিয়াকে লিখা আছে তোমালোকে ধুনিয়াকে পঢ়ি ল'ব পাৰা প্ৰথমে এটা ইন্ট্ৰোডাকশন লিখি থৈ দিছো তাৰ পিছত ডিসক্ৰাইব কৰিছো যেনে ফ্যামিলি প্লেনিং প্ৰগ্ৰামছ আমি ফ্যামিলি মানে সন্তানৰ সংখ্যা সীমিত ৰাখিবলৈ পৰিয়াল পৰিকল্পনা কাৰ্যসূচী উৎসাহিত কৰা উচিত সেবোৰ কৰিব লাগিব তেতিয়া আমি জনসংখ্যা মানে পপুলেশনটো মানে যিমান বাঢ়ি আছে তাত সেটো আমি কি কৰিব পাৰিম কমাব পাৰিম তাৰপিছত 2 নম্বৰত আছে এডুকেশন শুড বি এক্সপান্ডেড হয় না শিক্ষা হয় না জনসংখ্যা যদি নিয়ন্ত্ৰণ কৰিব লাগে তাৰ কাৰণে বিশেষকৈ মহিলাসকলৰ মাজত শিক্ষা বিস্তাৰ কৰা উচিত ওকে তাৰপিছত 3 নম্বৰ আছে early marriage should be discouraged as it leads to high birth rate ওকে আগতে যি বিবাহ মানে বাল্য বিবাহ যিবোৰ হয় মানে বিয়া হোৱাটো ৰোধ কৰা উচিত হয় মানে হেতু ৰোধ কৰিব লাগিব কাৰণ ইয়াৰ ফলত কি হয় জন্মৰ হাৰ বৃদ্ধি পায় ওকে তাৰ পিছত আৰু এটা কি ক'ব পাৰা গভৰ্নমেন্ট শুড প্ৰমোট এৱাৰনেস গভৰ্নমেন্টও কি কৰিব লাগিব এৱাৰনেস প্ৰমোট কৰিব লাগিব এৱাৰনেস দিব লাগিব মানুহক যে জনসংখ্যা বৃদ্ধি হলে কি সমস্যা হ'ব লাগে মানুহক বুজাব লাগিব ওকে তাৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 8 টো চোৱা এটো এটা ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হেতু হৈছে হাউ ইজ সেক্স ৰেশিও ক্যালকুলেট লিংগানুপাত কেনেকৈ গণনা কৰা হয় এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট তো প্ৰথমতে ইন্ট্ৰোডাকশনত আমি লিখি থৈ দিছো যে যি সেক্স ৰেশিও এই সেক্স ৰেশিও মানে কি একদম শৰ্টকে লিখি থৈ দিছো যাতে 1 মাৰ্কৰ কোৱেশ্চনত আহিলেও তোমালোকে এখিনি লিখিব পাৰা ওকে ধুনিয়াকে পঢ়ি ললে তোমালোকে বুজি পাবা ইংলিশত অসমীয়াটো লিখি থৈ দিছো ইংলিশতো লিখি দিছো তাৰ পিছত কেনেকে ডেসক্ৰিপচনত আমি লিখিছো যে কেনেকে আমি ডেসক্ৰাইব কৰো সেক্স ৰেশিওটো ডেসক্ৰাইব কৰা হয় আৰু তাৰ লগে লগে আমি ফৰ্মুলাটো দি দিছো যেনে সেক্স ৰেশিও ফৰ্মুলা হৈছে নাম্বাৰ অফ ফিমেলস ডিভাইড বাই নাম্বাৰ অফ মেলস ইনটু 100 এটো হৈছে ফৰ্মুলা বুজি পাইছা তো ফৰ্মুলাটো কেনেকে লিখিবা ওপৰত হ'ব আমাৰ নাম্বাৰ অফ ফিমেল হ'ব ওকে তোমালোকে লিখিলো এনেকে মই ইয়াতে এনেকে সিধা লিখা আছে কিন্তু তোমালোকে লিখিলে এনেকে লিখিবা নাম্বাৰ অফ ফিমেল এফ ফৰ ফিমেলস এন্ড তলত হ'ব নাম্বাৰ অফ এন ফৰ নাম্বাৰ অফ মেল এম ফৰ মেল আৰু ইনটু 100
1000 কৰিলে আমি কি পাম এইটো হৈছে ফৰ্মুলা কিহৰ ফৰ্মুলা সেক্স ৰেশিও লিংগানুপাতৰ ফৰ্মুলা বুজি পাইছা অসমীয়া আৰু ইংলিশ মিডিয়াম দুইটাৰ কাৰণে সেম হ'ব that's a 9 number question give two main causes of male female migration পুৰুষ মহিলা প্ৰব্ৰজনৰ দুটা মুখ্য কাৰণ লিখা এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে চাই যাবা তো মুখ্য কাৰণ কি হৈছে এমপ্লয়মেন্ট অপৰচুনিটি হয় না কাৰণ একেবাৰে সহজ কিন্তু জাস্ট মনত ৰাখিলে হ'ল তোমালোকে এমপ্লয়মেন্ট অপৰচুনিটিৰ কাৰণে বহুত মেলবোৰ স্পেশালি পুৰুষবোৰ কি হয় নিজে মাইগ্ৰেশন কৰা দেখা যায় তাৰ পিছত 2 নম্বৰটো হৈছে মেৰেজ মহিলাসকলৰ ক্ষেত্ৰত কিন্তু মেৰেজ হয় না বিবাহ এটা কি হয় প্ৰধান কাৰণ হয় যাৰ কাৰণে মাইগ্ৰেশন কৰে মানে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ প্ৰব্ৰজন কৰে ওকে কোৱেশ্চন নম্বৰ 10 টো চোৱা what do you understand by population composition তো জনসংখ্যা গঠন বুলিলে কি বুজায় এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চনস তো কি হয় গুটে ইন্ট্ৰোডাকশনৰ প্ৰথমে পপুলেশন কম্পোজিশন মানে কি লিখি থৈ দিছো তাৰ পিছত আমি ডেসক্ৰিপশনত ইয়াত ধুনিয়াকে লিখি থৈ দিছো যেনে ইয়াত কি হয় ওকে ক্লিয়াৰ তোমালোকে পहिले বুজি পাই যাবা তাৰছত নেক্সট 11 নম্বৰ কোৱেশ্চন টো চোৱা এক্সপ্লেইন দা ইম্পৰ্টেন্স অফ ৰুৰেল আৰবান ৰুৰেল কম্পোজিশন গ্ৰাম্য নগৰ জনগাঁথনি গুৰুত্ব ব্যাখ্যা কৰা এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট ইয়াৰ উত্তৰটো ধুনিয়াকে আমি লিখি থৈ দিছো ইন্ট্ৰোডাকশন যেনে ৰুৰেল আৰবান পপুলেশন কম্পোজিশন মানে কি তাৰ পিছত তাৰ কি হয় তাৰ পিছত আমাক কি খুদিছিল যে তাৰ কম্পোজিশনবোৰ কি হয় হয়নে এক্সপ্লেইন কৰিব দিছিল তো ধুনিয়াকে এক্সপ্লেইনো কৰা আছে পয়েন্ট ওয়াইজ ধুনিয়াকে তোমালোকে পয়েন্টবোৰ পঢ়ি গলে তোমালোকে ইংলিশ এণ্ড আছামিজ দুইটাৰে আছে পয়েন্টবোৰ পঢ়ি গলে তোমালোকৰ হৈ যাব ওকে তাৰছত 12 নম্বৰ কোৱেশ্চন টো চোৱা what do you understand by sustainable development ধাৰণক্ষম উন্নয়ন বুলিলে কি বুজায় এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট সাস্টেইনেবল ডেভেলপমেন্ট কিন্তু এই বছৰ আহিব তোমালোকে চাব পাৰা তোমালোকৰ 3 মাৰ্কৰ কোৱেশ্চন নাইবা 2 মাৰ্কৰ কোৱেশ্চনত তোমালোকে সাস্টেইনেবল ডেভেলপমেন্টৰ কথা পাবাই তো সাস্টেইনেবল ডেভেলপমেন্ট কি হয় তোমালোকে ধুনিয়াকে বুজি যাবা আমি ইন্ট্ৰোডাকশন লিখি থৈ দিছো সাস্টেইনেবল ডেভেলপমেন্ট মানে কি আমাৰ ডেভেলপমেন্ট লাগিব কিন্তু আমি হেনেকে ডেভেলপমেন্ট কৰিব লাগিব যাতে আমাৰ আহিবলগীয়া প্ৰজন্ম যি ভৱিষ্যত প্ৰজন্ম আছে তেওঁলোকে এই গুটে ৰিসোৰ্সবোৰ নেচাৰেল ৰিসোৰ্সবোৰ যিবোৰ আছে সেইবোৰ উপভোগ কৰিব পাৰে ওকে তাৰ পিছত কি আছে গুটেখিনি আমি লিখি থৈ দিছো তাৰপিছত নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন নম্বৰ 13 টো চাব পাৰা how are the countries classified on the basis of human development index মানৱ উন্নয়ন সূচকৰ ভিত্তিত কেনেদৰে দেশবোৰক শ্ৰেণী বিভাজন কৰা হৈছে এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট ধুনিয়াকে আছে যে প্ৰথমন কান্ট্ৰিজবোৰ কি হিউম্যান ডেভেলপমেন্ট ইনডেক্স কেনেকে মেজাৰ কৰা হৈছে হয়নে এডুকেশন তাৰ পিছত পাৰ ক্যাপিটা ইনকাম ডিটারমাইন ওভারঅল ডেভেলপমেন্ট কিহে ডেভেলপমেন্ট টু ডিটারমাইন কৰে তাৰ পিছত অসমীয়াটো লিখা আছে আৰু গুটেখিনি লিখা আছে যেনে হাই হিউম্যান ডেভেলপমেন্ট কান্ট্রিজ তাৰপিছত মিডিয়াম হিউম্যান ডেভেলপমেন্ট কান্ট্রিজ কোনবোৰ হাই হয় কোনবোৰ মিডিয়াম হয় আৰু কোনবোৰ লো হয় জাস্ট ইয়াতে তোমালোকক মনত ৰাখিব লাগিব যি গুটে হাই হিউম্যান ডেভেলপমেন্ট তাৰ ভ্যালুটো কিমান হ'ব লাগে 0.800 এন্ড এবভ হ'ব লাগে আৰু যিবোৰ মধ্যবোৰ আছে হেতু হৈছে যেটো মিডিয়ান আছে মিডিয়ামটো আছে 0.500 এন্ড 0.799 ৰ ভিতৰত হ'ব লাগিব আৰু একেবাৰে লো জোনবোৰ আছে সেইবোৰ কি হৈছে বিলো 0.500 বিলো 0.500 ৰ তলত যাৰ ভ্যালু আছে সেইবোৰ কি হয় লো হিউম্যান ডেভেলপমেন্ট কান্ট্রিজ বুলি কোৱা হয় ওকে নেক্সট কোৱেশ্চন লাগবাহো আমি নেক্সট কোৱেশ্চন টো 14 নম্বৰ কোৱেশ্চন টো চোৱা নেম টু কম্পোনেন্টস অফ হিউম্যান ডেভেলপমেন্ট মানৱ বিকাশৰ দুটা উপাদানৰ নাম লিখা এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট একেবাৰে সহজ তো মানৱ বিকাশৰ দুটা উপাদান নাম হৈছে প্ৰথমটো হৈছে হেলথ মানে অসমীয়াত ক'বলৈ গ'লে স্বাস্থ্য আৰু 2 নম্বৰটো হৈছে এডুকেশন শিক্ষা ওকে নেক্সট কোৱেশ্চন নম্বৰ 15 টো চোৱা মেনশন টু টাইপস অফ পপুলেশন প্লান্টেশন এগ্ৰিকালচাৰ এইকেইটা কোৱেশ্চন 2 নম্বৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট দুই প্ৰকাৰৰ ৰোপণ কৃষি উল্লেখ কৰা তো কি ৰোপণ কৃষি আছে যেনে কেশ ক্ৰপ প্লান্টেশন আৰু টি ক্ৰপ প্লান্টেশন ওকে কি আছে তাৰ ভিতৰত চাবা চাহ কফি হয়নে চেনি এইবোৰ কি হয় এইবোৰ হয় কেশ ক্ৰপ প্লান্টেশন হয় আৰু ট্ৰি ক্ৰপ প্লান্টেশন যোনবিলাক হয় যেনে কাঠ হয়নে ফল বা তেল আদি এইবোৰ তাৰপিছত নেক্সট কোৱেশ্চন 16 নম্বৰ কোৱেশ্চন টো মেনশন টু টাইপস অফ সাবসিস্টেন্স এগ্ৰিকালচাৰ দুই প্ৰকাৰৰ পোষণ কৃষি উল্লেখ কৰা তো দুই প্ৰকাৰৰ কি পোষণ কৃষি এটা প্ৰথমটো হৈছে শিফটিং কাল্টিভেশন আৰু 2 নম্বৰটো হৈছে ইন্টেনসিভ সাবসিস্টেন্স ফাৰ্মিং অসমীয়াটো লিখা আছে স্থানান্তৰিত কৃষি আৰু গৱেষণাত্মক পোষক কৃষি তাৰপিছত কোৱেশ্চন নম্বৰ 17 আছে হোৱাট ইজ মিক্স ফাৰ্মিং মিশ্ৰ কৃষি কি এটো ইম্পৰ্টেন্ট মিক্স ফাৰ্মিং তোমালোকে চাই যাবা এনসাৰ খিনি পিডিএফত পাই যাবা পিডিএফৰ লিংক ডেসক্ৰিপশনত আছে তোমালোকে ডেসক্ৰিপশনৰ পৰা পিডিএফৰ লিংকটো ডাউনলোড কৰি ল'ব পাৰিবা আৰু গুটেকিটা কোৱেশ্চনৰ এনসাৰবোৰ তোমালোকে পাই যাবা
তাৰ পিছত 18 নম্বৰ কুৱেশ্যন আছে গিভ টু এক্সাম্পল অফ প্ৰাইমাৰী ইকনমিক এক্টিভিটি প্ৰাথমিক অৰ্থনৈতিক কাৰ্যকলাপৰ দুটা উদাহৰণ দিয়া তো গোটেইখিনি আছে কি কি এগ্ৰিকালচাৰ আৰু ফিশিং আৰু তোমালোকক কৈ দিওঁ এই প্ৰাইমাৰী এক্টিভিটি সেকেন্ডাৰী এক্টিভিটি আৰু টাৰ্চিয়াৰী এক্টিভিটিৰ ওপৰত চাই যাবা কাৰণ বহুত প্ৰশ্ন অহা দেখা যায় আৰু প্ৰত্যেকটো বছৰতে প্ৰাইমাৰী সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী ইকনমিক এক্টিভিটিৰ ওপৰত কিন্তু প্ৰশ্ন অহা দেখা যায় তাৰপিছত নেক্সট কুৱেশ্যন নেম টু এনিমেল বেছ ইণ্ডাষ্ট্ৰি জৈৱ সম্পদ আধাৰিত দুবিধ উদ্যোগৰ নাম লিখা প্ৰথমটো হৈছে সেই দুটা হৈছে ডেইৰী ইণ্ডাষ্ট্ৰি যেনে দুগ্ধ উদ্যোগ আৰু লেডাৰ ইণ্ডাষ্ট্ৰি চমৰা উদ্যোগ ওকে নেক্সট কুৱেশ্যন নম্বৰ 22 চোৱা হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই কোঅপাৰেটিভ ফাৰ্মিং সমবায় কৃষি বুলিলে কি বুজায় এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট সমবায় কৃষি মানে যেতিয়া বহু কেইজন কৃষকে একেলগ হয় একে সমান ইনভেষ্টমেণ্ট মানে টকা পইচা গোটেই সা সঁজুলি একেলগ কৰি যেতিয়া এগ্ৰিকালচাৰ কৰে তাকে কোঅপাৰেটিভ ফাৰ্মিং বুলি কোৱা হয় ওকে তো গোটেইখিনি এনচাৰ লিখা আছে তাৰপিছত ইয়াতে এই পিডিএফটোত মই তোমালোকক কৈ দিওঁ গোটেইখিনি বুজাব গ'লে বহুত টাইম লাগি যাব অলৰেডি ইয়াৰ আগৰ ভিডিঅ'বোৰত আমি বুজাই থৈ দিছোঁ তো যিমানবোৰ প্ৰশ্ন আছে গোটেইকেইটাত কিন্তু তোমালোকে এবাৰ চাই যাবা তো মই ভিডিঅ'টো বহুত দীঘল নকৰোঁ আৰু অলৰেডি বহুতখিনি দীঘল হ'ল তো তোমালোকে ধুনীয়াকৈ ডেছক্ৰিপশ্যনত যোৱা ডেছক্ৰিপশ্যনত গৈ তোমালোকে পিডিএফটোৰ লিংক পাই যাবা এই কমপ্লিট পিডিএফটো মই দি দিম সেই পিডিএফটোৰ এই গোটেইকেইটা কুৱেশ্যন এনচাৰখিনি তোমালোকে এই পিডিএফটোৰ পৰা ডাউনলোড কৰি তোমালোকে এবাৰ চাই যাবা তোমালোকক কৈ আছো ইয়াতে যিমানবোৰ প্ৰশ্নবোৰ আমি আলোচনা কৰি আছো বা দিছোঁ সেই গোটেইবোৰ কিন্তু এইচএছ ফাইনেলত বাৰে ৰিপিট হৈ থকা মোষ্ট ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ হয় তো আশা কৰোঁ তোমালোকে প্ৰত্যেকে এই পিডিএফটো ডাউনলোড কৰি তোমালোকে কিন্তু এবাৰ হ'লেও ৰিভাইজ দি নাইবা পঢ়ি কেনে যাবা অ'কে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল পালা তেতিয়াহ'লে লাইক এটা কৰি দিবা কমেণ্ট কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই